হয় পাৰ্থ, অতি চাঞ্চল্যকৰ এটা খবৰ। নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী বালিপুখুৰী গাঁৱতে কালি বিয়লিৰ ভাগত 5জনকৈ ছাত্ৰ কিশোৰ তেওঁলোক আচলতে আটাইকেইজন খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পিছৰে পৰা এই মুহূৰ্তলৈকে তেওঁলোকৰ কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘৰৰ মানুহে আচলতে পৰিয়ালৰ লোকে বিভিন্ন স্থানত তেওঁলোকক বিচাৰ খোচাৰ কৰিছে, কিন্তু কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে শিমলুগুৰি আৰক্ষী চকীত তেওঁলোকে এজাহাৰো দাখিল কৰিছে। এটা কথা ক'ব লাগিব যে কালি ঠিক 9মান বজাত হাৰমতি ৰেলৱে ষ্টেচনত দনিপলৰ যিখন ট্ৰেইন গুৱাহাটী অভিমুখী, সেই ট্ৰেইনখনত সেই 5জন ছাত্ৰ উঠি পেলাই যোৱা ট্ৰেইন ষ্টেচনত থকা লোকে প্ৰত্যক্ষ কৰে আৰু ঘৰৰ মানুহে গৈ ঠিক তাৰ পিছ মুহূৰ্ততে ট্ৰেইন ষ্টেচনত গৈ পাইছিলগৈ। কিন্তু দুৰ্ভাগ্যজনক কথা যে ট্ৰেইনখন ইতিমধ্যে বহুতো আগুৱাই গুচি গ'ল আৰু তাৰ পৰিণতি তেওঁলোকে কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে তেওঁলোকে আজিও বিভিন্ন স্থানত ফোনযোগে খবৰ লৈছে, গুৱাহাটীত হওক বা বিভিন্ন স্থানত তেওঁলোকৰ যি আত্মীয় স্বজন আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে, কথা পাতিছে, কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে এটা আশংকা কৰিছে কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি ছাত্ৰকেইজন, যিহেতু প্ৰায় সমনীয়া আটাইকেইজন হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা এজন ছাত্ৰ, বাকী কেইজন হাইস্কুলীয়া ছাত্ৰ, আটাইকেইজন একেলগে যিহেতু খেলি থকা অৱস্থাৰ পৰা নোহোৱা হৈছে, গতিকে কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি পৰিয়ালৰ লোকে আশংকা প্ৰকাশ কৰিছে। পৰিয়ালত ইতিমধ্যে কান্দোনৰ উঠিছে, এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যিহেতু একেটা চুবুৰীৰে আটাইকেইজন ছাত্ৰ একেটা চুবুৰীৰে ছাত্ৰকেইজন হঠাৎ এনেদৰে নোহোৱা হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে আৰু পৰিয়ালত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, কান্দোনৰ ৰোল উঠিছে বুলি ক'ব লাগিব এক প্ৰকাৰ পাৰ্থ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপান্ত কাকতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। সোনকালে গুচিয়া আমি কিবা কৰিছো, সোনকালে ক'ব গুচিয়া লোৱা এটা ছোৱালী এজনী দেৱজিত দাস মোৰ লোৱা নাম। কালি 3:30 বজাতে ঘৰৰ পৰা আহিছে, আহি ইয়াতে খেলা ধূলা কৰি আছিলে। স্কুলৰ ওচৰত ফ্ৰণ্টৰ স্কুলৰ ওচৰতে দোকানত পকৰি খাই বহি আছে বুলি কৈছিলে 4টামান বজালৈকে। তাৰপিছত আমি ভাবিছোঁ খেলি আছে আহিব, কিন্তু সন্ধিয়ালৈকে অহা নাই। যেতিয়া বাপেকে আহিছে কামৰ পৰা, মই বোলো ল'ৰাটো এতিয়ালৈকে অহা নাই। তাৰপৰা বাপেকে চেন্দান বান্ধি যোৱা মেলা আছে চাবলৈ গৈছে, বোলে তাত নাই ন। তেতিয়া আমি ভাবিছোঁ ওলাই ইফালে সিফালে চাইছোঁ, নাই, বিচাৰি পোৱা নাই দেখি আমি তেতিয়াহে আমি ভাবিছোঁ যে নাই ক'ৰবালৈ গ'ল, তাত নাই আৰু। এতিয়া কোনোবাই যদি পায় দেখে জনাব লাগে, মানে কি ক'ম আৰু। কালি 4টামান বজাত মোৰ লোৱা এটাই স্কুলৰ পৰা আহি দোকানত আছিলে, দোকানৰ পৰাই আহিছে, একো কৈ যোৱা নাই। ঘৰত লেট্ৰিন কৰিব লাগিছে বুলি ঘৰলৈ আহিলে, আহি পেলাই তেতিয়াৰ পৰা নাই। কালি 4টামান বজাৰ পৰা নাই এতিয়ালৈকে। 4টা বজাৰ পৰা ল'ৰাকেইটা নাইকিয়া হৈছে মই শুনিবলৈ পালোঁ। বেয়া লাগিছে আমাৰ, মাক দেউতাকো বহুত চিন্তিত হৈ আছে, গাঁৱৰ মানুহো চিন্তিত হৈ আছে। ল'ৰাকেইটা ক'লৈ গ'ল? গতিকে কোনোবা দুষ্ট চক্ৰ যদি পৰিছে কবলত, তেতিয়াতো আমাৰ অসুবিধা হ'ব। মই ভাবিছোঁ অসমৰ প্ৰশাসন সকলো লগ হৈ এই ল'ৰাকেইটা উদ্ধাৰ কৰি দিয়ে যেন। তাৰমানে পৰীক্ষা আছিলে আজি, কালি পৰীক্ষা আছিলে দোকানত, তাৰপৰা অকস্মাত তাৰমানে নাইকিয়া হ'ল আৰু ময়ো তাৰমানে কামলৈ গুচি গ'লোঁ 3:30 বজাত। তাৰপৰা মাকেও গৰু আনিবলৈ গ'ল, তেনেকুৱাত চলতে ল'ৰাকেইটা নাইকিয়া হ'ল। একে গাঁও। এতিয়া নামটো হ'ল তগেন বৰা, এতিয়া একেখন গাঁৱে পালোগৈ। এতিয়া আপোনালোকে কিবা এটা সহায় এটা কৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।